প্ৰস্তুতি পৰাশৰ 1 কোটি টকা। চাৰিজনে তোমালোকৰ এই কাবোৰক গান বুলি ভাবি যতীন বৰা প্ৰায় 80 লাখ টকা, মৃদুল ভূঞা প্ৰায় 50 লাখ। বৰাশাৰাণী বিষয়া প্ৰায় 50 লাখ। এটা সময় আছিল এনেকুৱাই আছিল গ্লেমাৰ শিল্পীৰ পাৰিশ্ৰমিকৰ চৰ্চা, আৰু আজিৰ তাৰিখতো ভ্ৰাম্যমানত 50 লাখ টকাৰ ওপৰত পাৰিশ্ৰমিক গ্লেমাৰ আৰ্টিষ্টৰ। IPLত ক্ৰিকেটাৰৰ নিলামৰ দৰে ভ্ৰাম্যমানতো আগতীয়া চুক্তি চলে। কোন আৰ্টিষ্টক কিমান দামত দলত ল'ব সেই লৈ চলে প্ৰতিযোগিতা, আৰু এইবাৰ যেন একেই ছবি অসমৰ ভ্ৰাম্যমান থিয়েটাৰতো। আমি এতিয়া নাটক কৰিছোঁ। আজি মই বৰদৈচিলৈ যাইছোঁ, অহাবাৰ মই সূৰ্যত থাকিম। তাৰপিছত 3-4টা প্ৰযোজকে 3-4জন প্ৰযোজকে বিচাৰি আছে। এতিয়া আগতীয়াকৈ হয় আচলতে এগ্ৰিমেণ্টবিলাক, আগতীয়া কথা পাতি থয়। কাৰণ আৰ্টিষ্টৰ এতিয়া মানে কি হয়, মালিকবিলাকে আগতে যোগাযোগ কৰে, আমাৰ ৰিহাৰ্চেল চলি থাকোঁতে দেখোন আজিকালি এগ্ৰিমেণ্ট হৈছে। নাট্যদলৰ সংখ্যা বাঢ়িছে, কিন্তু কমিছে গ্লেমাৰ শিল্পীৰ সংখ্যা। ফলত আগশাৰীৰ শিল্পীক নিজৰ দললৈ আনিবলৈ প্ৰযোজকৰ মাজত আৰম্ভ হৈছে টনা-আজোৰা। কোনো শিল্পীৰ পাৰিশ্ৰমিক যদি 50 লাখ, কোনোবাজনৰ আকৌ 30 লাখ, আৰু কোনোবাজনৰ তাতোকৈ অধিক। অৰ্থাৎ এতিয়া ভ্ৰাম্যমান থিয়েটাৰ শিল্পীৰো আছে নিজা নিজা মাৰ্কেট ভেলু। 2টা বা 3টা আৰ্টিষ্ট তাৰেদি আমাৰ 17-18খন থিয়েটাৰৰ মালিকে প্ৰত্যেককে ৰাখিব বিচাৰিলে আপোনাৰ অট'মেটিকেলি তেওঁলোকৰ ডিমাণ্ড হৈছে, আমাৰ থিয়েটাৰৰ ডিমাণ্ডটো কমি গৈছে। থিয়েটাৰত থকাৰ চুক্তিসমূহ পিছৰ বছৰৰ বা তাৰ এবছৰ পিছৰো, মানে 2 বছৰ আগতে এখন থিয়েটাৰত চুক্তি মানে অভিনয়ৰ কাৰণে চুক্তিবদ্ধ মোৰ ক্ষেত্ৰতো হৈছে। কিন্তু প্ৰশ্নটো হ'ল, শিল্পী বা গ্লেমাৰ আৰ্টিষ্টৰ দাম বঢ়াৰ প্ৰভাৱ ক'ত পৰিছে? শিল্পীৰ পাৰিশ্ৰমিক বাঢ়িছে নে প্ৰযোজকৰ লোকচান বাঢ়িছে? আৰু আগতীয়াকৈ শিল্পীক চুক্তিবদ্ধ কৰি নাটক লিখোৱাৰ ফলত সলনি হৈছে নেকি ভ্ৰাম্যমান থিয়েটাৰৰ নাট্যধাৰা? আগতে শিল্পীবিলাক বন্দোবস্ত কৰি লওঁ, আৰু আমি নাটক তাৰ কৈ দিওঁ নাট্যকাৰক যে এইকেইটা হেৰি আমাৰ শিল্পী এই বছৰত থাকিব, আৰু সেই হিচাপে তেওঁলোকে নাটক কৰি দিয়ে। গতিকে 1963 চনৰ 2 অক্টোবৰত পাঠশালাৰ পৰা অচ্যুত লহকৰে জন্ম দিয়া নটৰাজ থিয়েটাৰৰ পিছত সময়ৰ সৈতে খোজ মিলাই আগবাঢ়িছে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ। সলনি হৈছে নাটকৰ ভাষা, সলনি হৈছে উপস্থাপন। তাহানিৰ নাটকৰ সৈতে এতিয়াৰ নাটকৰ বহু পাৰ্থক্য। নাচ, গান, লাইট, ছাউণ্ড প্ৰযুক্তিৰ ব্যৱহাৰ আৰু দৰ্শকক আকৰ্ষণ কৰিব পৰা বিভিন্ন উপাদানৰ সমাহাৰ, আৰু তাৰ মাজত বাণিজ্যিক প্ৰতিযোগিতাৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ শিল্পী নিৰ্বাচন। আমি এবছৰ আগতে যেতিয়া আমি মানে ৰিহাৰ্চেল কৰি থাকোঁ জুলাই মাহত, তো এই জুলাই মাহতে আমি অনাগত বছৰৰ কাৰণে শিল্পীটো নিৰ্বাচন কৰিবলগীয়া হয়। যিহেতুকে অসমত মানে গ্লেমাৰাইজ যিটো শিল্পী, যাক লৈ আমাৰ পেণ্ডেল বুকিং হ'ব, সেই শিল্পীৰ সংখ্যাটো কম, মানে থিয়েটাৰ অনুযায়ী শিল্পীৰ সংখ্যাটো কম হৈছে, যাৰ ফলত আমি আগতীয়াকৈ টনা-আজোৰা কৰি পেলাই শিল্পীটো এগ্ৰিমেণ্ট কৰিবলগীয়া হয়। IPLত যেনেকৈ এগৰাকী ভাল ক্ৰিকেটাৰক নিজৰ দললৈ আনিবলৈ অধিক মূল্য দিবলৈ দলসমূহ সাজু হয়, ভ্ৰাম্যমান থিয়েটাৰতো এতিয়া জনপ্ৰিয় শিল্পীক লৈ প্ৰায় একেই প্ৰতিযোগিতা। ৰাসৰ সময়তহে মানে আৰ্টিষ্ট চিলেক্ট কৰা হয় কোনখন থিয়েটাৰত যাব, কিন্তু আজিকালি এবছৰ আগতে কৰা হৈছে। ইয়াৰ কাৰণ এইটোও হ'ব পাৰে প্ৰযোজকসকলৰ যে সময়ত ধৰক বিচৰা আৰ্টিষ্টজন নাপায়, সেইকাৰণে আগতীয়াকৈ সকলোবোৰকে ঠিক কৰি লয়। বাঢ়িছে শিল্পীৰ পাৰিশ্ৰমিক। অতীতত ভ্ৰাম্যমান থিয়েটাৰত অভিলেখ সৃষ্টি কৰা পাৰিশ্ৰমিকৰ ভিতৰত যতীন বৰা, প্ৰস্তুতি পৰাশৰ, বৰষাৰাণী বিষয়া, চম্পক শৰ্মা, মৃদুল ভূঞাকে ধৰি বহু শিল্পী কলাকুশলী আছিল। এতিয়া নাটকৰ পৰিৱৰ্তন আহিছে এনেকৈয়ে। আগে নাটক লিখা হৈছিল কাহিনীক লৈ, এতিয়া বহু ক্ষেত্ৰত প্ৰথমে শিল্পী চুক্তিবদ্ধ হয়, আৰু এতিয়া সেই শিল্পীগৰাকী কোন চৰিত্ৰত ভালদৰে খাপ খাব সেই কথা বিবেচনা কৰিয়ে নাট্যকাৰক চৰিত্ৰ সৃষ্টি কৰিবলৈ দিয়া হয়। অৰ্থাৎ নাটক লিখা হয় শিল্পীৰ বাছনি অনুসৰি। প্ৰযোজক পক্ষই 2 বছৰ আগতে নাটকৰ কাহিনী বা নাটকৰ বিষয়বস্তুও চাগে নিৰ্বাচন কৰে। সেইকাৰণে এনেকুৱা বিষয়বস্তু বা এনেকুৱা কাহিনীত অমুক অভিনেতাজন বেছি খাপ খাব বা তেখেতৰ দ্বাৰাই এই অভিনয়সমূহ কৰাব পৰা হ'ব, বা কেতিয়াবা এনেকুৱাও হয় যে আমি এইকেইজন অভিনেতা প্ৰথমতে লৈ লওঁ, তাৰপিছত আমি তেওঁলোকক লৈ আমি বিষয়বস্তু নিৰ্বাচন কৰি কাহিনীটো আমি এনেকৈ আগবঢ়াম। পিছে জনপ্ৰিয় শিল্পী মানে অধিক দৰ্শক মানে অধিক টিকট বিক্ৰী, আৰু সেইবাবে প্ৰযোজকে আগতীয়াকৈ ডাঙৰ অংকৰ ধন ব্যয় কৰিবলৈ সাজু হয়। মানুহৰ মৰ্মৰ কাৰণে নহয়, আমাৰ ওপৰত এটা বিশ্বাস আছে, আস্থা আছে
যে আমি থাকিলে অকণমান হ'লেও মানুহে মৰম কৰিব, থিয়েটাৰখনক কিবা এটা কৰিব পাৰিম। সেইকাৰণে চাগে আমি যিসকল আগতীয়াকৈ বন্দবস্ত হওঁ তাৰ কাৰণ বেলেগ বুলি মই নাভাবোঁ। যেনেকৈ আমি সময় সাপেক্ষে গোটেইবোৰ বস্তু সলনি কৰি গৈ থাকোঁ, এই বস্তুটোৰ লগতো আমি খাপ খাবই লাগিব আৰু প্ৰত্যেকেই নিজৰ কথা চিন্তা কৰিবই লাগিব। লগতে ৰাইজকো মই ক'ম যাতে আপোনালোকে অকল এখন থিয়েটাৰ বা দুখন থিয়েটাৰ চালেই নহ'ব, প্ৰত্যেকখন চালেহে আচলতে মানে দেশে বিদেশে আপুনি বেলেগত ক'তো এইটো বিচাৰি নাপায়, অকল আমাৰ অসমতে আছে। গতিকে ভ্ৰাম্যমাণ উদ্যোগটো যদি আমি জীয়াই ৰাখিবলৈ হয় আমি প্ৰত্যেকেই আগবাঢ়ি আহিব লাগিব। দৰ্শকৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ ভ্ৰাম্যমাণ থিয়েটাৰত তাৰকা শিল্পীৰ নাম বাঢ়িয়ে থাকিব। সমান্তৰালভাৱে নতুন কাহিনী, নতুন প্ৰতিভাৰ বাবেও মঞ্চখন মুকলি হৈয়ে থাকিব। কাৰণ ভ্ৰাম্যমাণ থিয়েটাৰ কেৱল ব্যৱসায় নহয়, ই অসমৰ সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। বজালিৰ পৰা প্ৰণৱ কুমাৰ গোস্বামীৰ ৰিপৰ্ট, DY 365।